নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো এটা বিশেষ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ কঠোৰ হৈ পৰিছে খোজলোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে খোজলোৱা চৰকাৰী কৰ্মচাৰীসকল সাৱধান হওক কিয়নো কিছুমান চৰকাৰী কৰ্মচাৰীয়ে হোটেলত তাৰ পাছতে পানৰ দোকানতো কৰে টকাৰ লেনদেন পানৰ দোকানত তাৰ পাছতে হোটেলতো টকাৰ লেনদেন কৰে তেনেদৰেও চৰকাৰী কৰ্মচাৰীয়ে খোজ লয় আৰু তাৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিকোনো পদ্ধতিতে চৰকাৰী কৰ্মচাৰীয়ে খোজ লৈ এতিয়া খাৰি যাব নোৱাৰিব ইতিমধ্যে খোজখোৰক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে হাজু হৈছে অসম আৰক্ষী লৈ আহিছো সবিশেষ খবৰ গুগল পে পান দোকান হোটেলত খোজলোৱা চৰকাৰী কৰ্মচাৰীসকল সাৱধান হওক কিয়নো এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে দিছে কঠোৰ সকিয়নি কোনেও খোজ লৈ খাৰি যাব নোৱাৰিব যিকোনো পদ্ধতি উপায় অৱলম্বন কৰিও এতিয়া খাৰি যাব নোৱাৰিব দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো পদ্ধতিৰে খোজ লৈ খাৰি যাব নোৱাৰিব খোজখোৰ যিমানে নতুন পদ্ধতি অৱলম্বন কৰিলেও খাৰি যাব নোৱাৰিব নতুন কায়দাৰে উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰীয়ে খাৰি যাব নোৱাৰিব কোনো পদ্ধতি হোটেলত পানৰ দোকানত চলে একাংশ চৰকাৰী কৰ্মচাৰীৰ টকাৰ লেনদেন আৰু হোটেলত পানৰ দোকানত টকাৰ লেনদেন চলালেও এতিয়া খাৰি যাব নোৱাৰিব নতুন পদ্ধতিৰে খোজ লোৱা চৰকাৰী কৰ্মচাৰীক ধৰিবলৈ হাজু হৈছে অসম আৰক্ষী আৰু ৬টাকৈ নম্বৰ মুকলি কৰিছে অসম আৰক্ষীয়ে খোজখোৰৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ ৬টাকৈ নম্বৰো মুকলি কৰা হৈছে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একাংশ চৰকাৰী কৰ্মচাৰীয়ে প্ৰথমে যদি টেবুলৰ ওপৰেদি বা টেবুলৰ তলেদি খোজ লৈছিলে কিন্তু আজিকালি গুগল পে পানৰ দোকানত হোটেলত এইদৰেও খোজ লোৱা আৰম্ভ কৰিছে এবাৰ তাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কোনো পদ্ধতিতে খোজ লৈ খাৰি যাব নোৱাৰিব খোজখোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি আৰু ইতিমধ্যে ৬টাকৈ নম্বৰ মুকলি কৰা হৈছে 6026901243 হোৱাটছএপ যোগে দিব পাৰিব এই নম্বৰত অভিযোগ আৰু টোল ফ্ৰী নম্বৰ হৈছে 180034537767 নিয়ন্ত্ৰণ কক্ষ নম্বৰ হৈছে 036124622295 আৰক্ষী অধীক্ষকৰ নম্বৰ হৈছে 9435024100 আপুনি দিব পাৰিব অভিযোগ এই নম্বৰ কেইটাত ফোন কৰি 6026903481 নম্বৰটো দিব পাৰিব অভিযোগ তাৰ পাছতে 6026903418 নম্বৰটো দিব পাৰিব অভিযোগ ৬টাকৈ নম্বৰ মুকলি কৰিছে অসম চৰকাৰে কঠোৰ হৈ পৰিছে দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনেও খাৰি যাব নোৱাৰিব এতিয়া ৰাজ্যত দুৰ্নীতি কৰি খোজখোৰে হওক খুটখুৰ হওক কোনেও খাৰি যাব নোৱাৰিব এবাৰ খোজখোৰসকলে যিসকলে পানৰ দোকানত বা হোটেলত টকাৰ লেনদেন কৰে বা গুগল পেত টকা লয় তেওঁলোককো এতিয়া গ্ৰেপ্তাৰ কৰা হ'ব কোনেও খাৰি যাব নোৱাৰিব ইতিমধ্যে কেইবাটাও নম্বৰ মুকলি কৰা হৈছে যদিহে আপুনি অভিযোগ দিয়ে তেন্তে আপুনি অভিযোগ দিলে গ্ৰেপ্তাৰ কৰা হ'ব সেই লোকজনক যদিহে খোজ লৈছে কোনোবাই নম্বৰ মুকলি কৰা হৈছে আমি পুনৰবাৰ জনাই দিছো নম্বৰ কেইটা হোৱাটছএপত দিব পাৰিব আপুনি অভিযোগ 6026901243 আৰু টোল ফ্ৰী নম্বৰ হৈছে 180034537767 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ হৈছে 036124622295 আৰক্ষী অধীক্ষকৰ নম্বৰ হৈছে 9435024100 তাৰ পাছতে 6026903481 নম্বৰটো দিব পাৰিব অভিযোগ 6026903418 নম্বৰটো দিব পাৰিব অভিযোগ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ দুৰ্নীতিৰ বিৰুদ্ধে কোনেও খোজ লৈ খুদত টকা দি কোনেও খাৰি যাব নোৱাৰিব দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যিয়ে হোটেলত বা পানৰ দোকানত টকাৰ লেনদেন কৰিব হেনেদৰে হোটেলত বা পানৰ দোকানত টকাৰ লেনদেন কৰি খোজ ল'ব তেনেকুৱা চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে অসম আৰক্ষী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে আৰু এতিয়া কোনেও খাৰি যাব নোৱাৰিব খোজ লৈ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আপুনি খোজ ল'বলৈ যি পদ্ধতি অৱলম্বন নকৰক কিয় এতিয়া আপুনি খাৰি যাব নোৱাৰিব চৰকাৰী কৰ্মচাৰীসকল কোনো পদ্ধতি খাৰি যাব নোৱাৰিব খোজ লৈ যিকোনো যিমানে নতুন পদ্ধতি অৱলম্বন কৰক কিন্তু খাৰি যাব নোৱাৰিব এতিয়া
অসম আৰক্ষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষখোৰসকলক আৰু তাৰ পাছতে ইতিমধ্যে যিসকলে হোটেলত পানৰ দোকানত টকাৰ লেনদেন কৰিব তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ'ব ইতিমধ্যে কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে নতুন পদ্ধতিৰে ঘোষ লোৱা চৰকাৰী কৰ্মচাৰীক ধৰিবলৈ সাজু হৈছে আৰক্ষী আৰু আপুনি যদি জানে তেনেকুৱা কোনো লোকৰ বিষয়ে তেন্তে আপুনি খবৰ দিব পাৰে আৰক্ষীক জমা দিব লাগে দোকানৰ মানুহজন ভিজিলেন্স এন্টি কৰাপশন CM ভিজিলেন্স আৰু CID ফালৰ পৰা আমি যিমান পাৰো যতে আমি অভিযোগ পাওঁ আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ললে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ আমি চেষ্টা কৰি আছো আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে পইচাটো তাত জমা দিব লাগে দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালো তেতিয়া ফাইলটো প্ৰসেস হয় আৰু বহুতে গুগল পেত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSUৰ একাউণ্টতো গুগল পেত পইচা লৈ লয় গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছো চুৰে যেতিয়া কৌশল হলনি কৰে পুলিচেও তাক হলনি কৰিব লাগে গতিকে চুৰ পুলিচৰ এটো খেলা চলি থাকে আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান সিস্টেম বিলাক অলপ পৰিৱৰ্তন হৈছে আমি নতুন সিস্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম